হয়, লখিমপুৰ জিলাৰ চালধোৱা আৰক্ষী চকীৰ অধীনস্থ ৰূপহী হাইস্কুলত পঢ়ি থকা অষ্টম শ্ৰেণীত আৰু নৱম শ্ৰেণীত পঢ়ি থকা দুগৰাকী ছাত্ৰী কালিৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু পৰিয়ালটো এক প্ৰকাৰৰ চিন্তিত হৈ পৰিছে। এতিয়া বৰ্তমান আমি আছো ছয়নিকা গগৈ বুলি যিগৰাকী ছাত্ৰী অষ্টম শ্ৰেণীত পঢ়ি আছিলে ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ত, তেওঁ নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ পৰিয়ালে ইতিমধ্যে কালি এখন এজাহাৰ দাখিল কৰিছে চালধোৱা আৰক্ষী চকীত আৰু বৰ্তমানলৈকে কিন্তু কোনো প্ৰকাৰৰ সন্ধান লাভ কৰা নাই আৰু কোনোৱে সন্ধান পালে নিশ্চয় আমি যোগাযোগ নম্বৰ দি দিম, আপোনালোকে অতি শীঘ্ৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছো। কেনেধৰণে নিৰুদ্দেশ হৈছিল আমাৰ পৰিয়াল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেধৰণে নিৰুদ্দেশ হৈছিল ছাত্ৰীগৰাকী? স্কুললৈ ওলাই গৈছিলে, স্কুলত ক্লাছ কৰি ঘৰলৈ অহা পথতে নিৰুদ্দেশ হৈছে বুলি আমি গম পাইছোঁ। বৰ্তমানলৈকে কোনো মুহূৰ্ত পোৱা নাই, হয়তো দুষ্ট চক্ৰৰ কবলত পৰিছে, কাৰণ যিহেতু দুজনী ছোৱালী নিৰুদ্দেশ হৈছে একেলগতে একেখন স্কুলৰে। মোৰ ভণ্টি হয়, মোৰ পেহী ছোৱালী ছয়নিকা গগৈ, তেখেত 8ত পঢ়ি আছিলে, ক্লাছ 8ত চাউলধোৱা, তাতে তাৰ পৰা নিৰ্দেশ হৈছিলে। এতিয়া আপোনালোকলৈ এটাই অনুৰোধ, যাতে কোনোবাই যদি তেওঁলোকক দেখা পায় আমাৰ নম্বৰত যোগাযোগ কৰিবলৈ। তিলক গগৈ আপুনি নেকি পিতৃ? মই। আৰু মাতৃৰ নাম? জিম্পি গগৈ। জিম্পি গগৈ। কেতিয়াবা নিৰুদ্দেশ হ'ল? কালি 4টামান বজাৰ পৰা, আবেলি 4টামান বজাৰ পৰা। কি আবেলি মানে স্কুললৈ আহিছিলে? স্কুলত গৈছিলে। আমি যোগাযোগ কৰা মতে স্কুল কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছিলোঁ, মই নিজৰ ফোনযোগেও যোগাযোগ কৰিছিলোঁ। তেখেতলোকে জনাইছে যে আমাৰ স্কুলত আহিছে, ক্লাছ কৰিছে, এই ক্লাছ কৰি মেলি সম্পূৰ্ণ পাঠদান কৰিছে, কৰাৰ পাছত ঘৰলৈ অহাৰ পাছতে সন্ধান দিম। আবেলি ফোন এটাও কৰিছিলে, আবেলি ফোন কৰিছিলে বোলে, কিবা ক্লাছ আছিল বুলি। সেই নাম্বাৰটো আমি থানাত ইতিমধ্যে দিয়া হৈছে, এফআইআৰত দিয়া হৈছে। তেখেতলোকে পেহিলে বোলে কল কৰিছিলে যে মোৰ ক্লাছ আছে, মই হেৰি কৰিছোঁ, এইটোকে যাম আৰু ক্লাছটো কৰি যাম, কিন্তু সেইটোৱে শেষ যোগাযোগ আছিলে। নাই দিয়া, সেইটো কথা একো এতিয়ালৈকে নাই, সেই কথাটো এতিয়ালৈকে একো গম পোৱা নাই। তেখেতৰ নাম বৰষা বৰা, তেখেত ক্লাছ 9ৰ, ছয়নিকা গগৈ ক্লাছ 8ৰ। আৰক্ষীয়ে এতিয়ালৈকে আমাৰ লগত মানে কোনো তথ্য দিবলৈ আমাৰ হেৰি হোৱা নাই, কিন্তু সম্ভৱ হোৱা নাই এতিয়ালৈকে, কিন্তু আমি আশা কৰিছোঁ সোনকালে কৰিব। এই মুহূৰ্তত আমি জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় লখিমপুৰ জিলা, তেখেতলৈও আমি অনুৰোধ কৰিছোঁ তদন্ত অকণমান খৰতকীয়া কৰি পিনে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ ফোন নাম্বাৰটো হৈছে 9395689807। এই ফোন নাম্বাৰটো যোগাযোগ কৰিলে নিশ্চয় আমি যি নিউজৰ ওপৰতো স্ক্ৰীণত নাম্বাৰটো দি দিম। এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰক। দুগৰাকী কণমানি ছোৱালী বুলি ক'ব লাগিব, এগৰাকী 9ত পঢ়ি আছে, এগৰাকী 8ত পঢ়ি আছে। ছয়নিকা গগৈৰ বয়স 14 বছৰ বুলি জানিব পৰা গৈছে, কিন্তু বৰ্তমানলৈকে কোনো যিহেতু সন্ধান লাভ কৰা নাই। বিশেষকৈ দুষ্ট চক্ৰৰ কবলত পৰাৰ এটা সম্ভাৱনা আছে, বা একাংশ কিশোৰী আমি দেখিছোঁ পূৰ্বতেও যে বহিৰাজ্যলৈ পলাই যোৱাৰ তেওঁলোকে চেষ্টা কৰে। কি কাৰণত সেয়া ক'ব পৰা নাযায়, কিন্তু অতি শীঘ্ৰে এই ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰাটো এক প্ৰকাৰৰ মূল আচলতে কাৰণ হৈ পৰিছে। অতি শীঘ্ৰে তেওঁলোকক যোগাযোগ কৰিব লাগে বা তেওঁলোকক উদ্ধাৰ কৰিব লাগে, নহ'লে যিকোনো অঘটন হোৱাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে আমি আৰক্ষীক অনুৰোধ জনাইছোঁ বা সকলো জনসাধাৰণকো আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে যদি ক'ৰবাত দেখা পায়, মই যিহেতু ফটো দি দিম, নাম্বাৰ দি দিম, আপোনালোকে অতি শীঘ্ৰে যোগাযোগ কৰিব। আৰু মই দীপপ্ৰতিম বৰাই এই প্ৰতিবেদন যুগুত কৰিলোঁ।